এয়া এগৰাকী প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰীৰ উচুপনি। তেওঁ এখন সভাত এনেকৈ উচুপি উঠিল। কিন্তু কিয় উচুপি উঠিল? তাৰপিছতে বিদ্যালয়খনৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মেঘালী দাস বাইদেৱে গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰিলে, এটি সুন্দৰ গীতৰ ফলিলে। আচলতে এই উচুপনিটো প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী সবিতা বৰা বাইদেউ চম্পকনগৰ হাইস্কুলৰ তেখেত প্ৰধান শিক্ষয়িত্ৰী আছিল। 25 বছৰ ধৰি তেখেতে ইয়াত শিক্ষকতা কৰিছিল। আচলতে প্ৰসংগটো হৈছে যে এই বিদ্যালয়খনৰে 2007-08 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এখন সতীৰ্থ সন্মিলন আয়োজন কৰি শিক্ষকসকলক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্তৰ আৱেগিক হৈ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে উচুপি উঠিছিল। এয়া আন এগৰাকী প্ৰধান শিক্ষক কুশল মজুমদাৰ ডাঙৰীয়া। তেখেত প্ৰায় প্ৰতিষ্ঠাকালৰ পৰাই এই বিদ্যালয়খনত আছিল আৰু তেখেতে স্মৃতি ৰোমন্থন কৰি বিভিন্ন কথাই ক'লে। এইখন এখন ভেঞ্চাৰ হাইস্কুল। কামৰূপ জিলাৰ ছয়গাঁৱৰ ওচৰত চম্পকনগৰত অৱস্থিত এই হাইস্কুলখন 1994 চনতে ষ্টাব্লিছ কৰা হৈছিলে আৰু এইটো যিটো গ্ৰুপ আছিল সেইটো আহিছিলে 2005 চনত, অৰ্থাৎ তেতিয়া 8ম শ্ৰেণীত তেখেতসকলে এডমিশ্যন লৈছিল। ইয়াৰো এটা ইতিহাস আছে যে ইমানখিনি ছাত্ৰ ছাত্ৰী আচলতে ক'ৰ পৰা আহিছিল, যিবিলাকে চৰকাৰী স্কুলত তেখেতলোকে এডমিশ্যন পোৱা নাছিল। তেখেতলোক যেতিয়া এইখন বিদ্যালয়ত আহিল, তেতিয়া এইখন বিদ্যালয়ত তেখেতসকলক বহিব দিবৰ কাৰণে ডেস্ক বেঞ্চ নাই বা ৰুম নাছিলে। তেতিয়া অভিভাৱকসকলৰ মাজত এখন মিটিং হৈছিল আৰু প্ৰধান শিক্ষক কুশল মজুমদাৰকে আদি কৰি পৰিচালনা সমিতিৰ লগত আলোচনা কৰি তেখেতলোকে এটা সিদ্ধান্ত লৈছিল যে তেখেতলোকে দান বৰঙণি দি পেলাই বিদ্যালয়খন গঢ়ি তুলিব। সেই অনুযায়ী কিছুমানে ডেস্ক বেঞ্চ দিলে, কিছুমানে টিন পাত দিলে, কিছুমানে বাঁহ দিলে আৰু যিসকলে একেবাৰে একো দান দিব পৰা নাছিল, তেখেতসকলে নিজে শ্ৰমদান কৰি পেলাই এই বিদ্যালয়খন স্থাপন কৰাত আগভাগ লৈছিল। আৰু সেই তাৰে আজি আটাইতকৈ সৌভাগ্যৰ কথা যে সেই 2007-08 বৰ্ষৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছিল, তেখেতসকলে চম্পকনগৰ হাইস্কুলৰ প্ৰথম বেচ, যিয়ে প্ৰথম ডিভিজন পোৱাৰ লগতে লেটাৰ পাইছিল কেইবাটাও ছাবজেক্টত। অৰ্থাৎ চম্পকনগৰ হাইস্কুলৰ ইতিহাসত প্ৰথম বেচ যাৰ মেট্ৰিকত আটাইতকৈ ভাল ৰিজাল্ট হৈছিল। আৰু সেই সময়ত কেইবাখনো চৰকাৰী বিদ্যালয়ৰ তুলনাত এই ভেঞ্চাৰ হাইস্কুলখনৰ ৰিজাল্ট যথেষ্ট পৰিমাণে উন্নত আছিল। গতিকে এই স্কুলখনৰ এই ছাত্ৰ ছাত্ৰী যিকেইজন আহিছে, গোটেইকেইজনে আচলতে এতিয়া বৰ্তমান ৱেল এষ্টাব্লিছ, সুপ্ৰতিষ্ঠিত। প্ৰবক্তা আছে, শিক্ষক আছে, উকিল আছে আৰু বেছিভাগেই ব্যৱসায়ত উন্নতি কৰা ল'ৰা ছোৱালী। আৰু তেখেতলোকৰ সেইকাৰণে এই স্কুলখনৰ ছাৰ বাইদেউসকলক কৃতজ্ঞতা জনাবলৈ সিহঁত একত্ৰিত হৈ আজি এই গোটেইখিনি শিক্ষককে তেখেতলোকে সম্বৰ্ধনা জনাই আছে পৰ্যায়ক্ৰমে। এনেদৰে প্ৰাক্তন শিক্ষক 3জনো আহিছে আৰু বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীখিনিও আহিছে। আচলতে ছাত্ৰ ছাত্ৰীখিনিৰ বক্তব্যৰ পৰাই আমি গম পালোঁ যে তেখেতলোকে বিভিন্ন দুখ কষ্টৰ মাজেৰে আহি এইখিনি অৱস্থা পাইছে। এজন ছাত্ৰই স্মৃতি সোঁৱৰণ কৰি কৈছে যে যেতিয়া সেই সময়ত মেট্ৰিক দিয়া ল'ৰা ছোৱালীৰ ঘৰলৈ আমাৰ স্কুলৰ টিচাৰসকলে গৈছিল, তেতিয়া দেখা পাইছিল যে এজন ছাত্ৰই নিজে কৈছে যে সি তেতিয়া ঘৰত কাম কৰি আছিলে। অৰ্থাৎ সিহঁতৰ খেৰী ঘৰ আছিল আৰু খেৰৰ সেই চালিয়াত উঠিছিল দেউতাক আৰু সেই খেৰ দলি আছিল। তেতিয়া প্ৰধান শিক্ষকে অলপ খং কৰিছিলে যে তই পৰীক্ষা, তই কাম কৰি থাকিবলগীয়া হৈছিল। অৰ্থাৎ এইটোৱে বুজায় যে অত্যন্ত দুখীয়া ঘৰৰ এই ছাত্ৰ ছাত্ৰীখিনিক চম্পকনগৰ হাইস্কুলৰ দৰে ভেঞ্চাৰ স্কুলবিলাকে আচলতে পঢ়াৰ সুযোগ কণ দি সিহঁতৰ জীৱন গঢ়াত যিটো বৰঙণি দিলে, সেই কথাটো ৰজাঘৰে বা একাংশ প্ৰজা মানে আমাৰ জনসাধাৰণে নুবুজিলেও কিন্তু এই ছাত্ৰ ছাত্ৰীখিনিয়ে বুজি উঠিছে আৰু সেইকাৰণে আজি কৃতজ্ঞতা বোধত তেখেতসকলৰ মূৰ দ খাই গৈছে। আৰু গোটেইখিনিয়ে ইয়াতে আৱেগিক হৈ ছাত্ৰ ছাত্ৰীখিনিয়ে এটা কথাই কৈছিল যে আমাৰ যদিহে চম্পকনগৰ হাইস্কুলৰ দৰে এনেকুৱা ধৰণৰ হাইস্কুল নাথাকিলহেঁতেন, তেতিয়াহ'লে তেখেতলোকৰ জীৱন ধ্বংস হৈ গ'লহেঁতেন। কাৰণ কোনো চৰকাৰী বিদ্যালয়ত
এই ছাত্ৰ ছাত্ৰীখিনিক এডমিশ্যন দিয়া নাছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে তেনেকুৱা ধৰণৰ স্কুলত হয় যিসকলে অনুতীৰ্ণ হৈছিল আৰু সেই এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আহি পঢ়িছিল আৰু সিহঁতে এতিয়া কৃতজ্ঞতাবোধ এইকাৰণে কৰিছে যে সিহঁতে ইয়াতে পঢ়ি এতিয়া সমাজত ৱেল এষ্টাব্লিছ সুপ্ৰতিষ্ঠিত ব্যক্তি হ'বলৈ সক্ষম হৈছিল। সঁচাকৈ খুব ভাল লগা দৃশ্য। সেইকাৰণে মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানবোৰক বা এনেকুৱা ধৰণৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক তাচ্ছিল্য নকৰিব, উপলুঙা নকৰিব, তেখেতসকলক সহায় কৰক। আৰু বহুত এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়িছে এনেকুৱা ধৰণৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে। আজি তাৰেই প্ৰমাণ এয়া চাওক, গোটেইখিনি আহিছে আৰু সিহঁতে নিজৰ নিজৰ পৰিয়াল লৈ আহিছে, নিজৰ ৱাইফক লৈ আহিছে, ল'ৰা ছোৱালীক লৈ আহিছে দেখুৱাবৰ কাৰণে যে আচলতে শিক্ষকৰ অৱদান কিমান আছে। সঁচাকৈয়ে মই বিশেষকৈ ব্যক্তিগতভাৱে ইহঁতকে প্ৰথম পাইছিলোঁ, এই বেষ্টৰ প্ৰথম বিজ্ঞান পাইছিলোঁ আৰু মই বিজ্ঞান শিকাইছিলোঁ আৰু বিজ্ঞান আৰু গণিতত ইহঁতে লেটাৰ বা আৰম্ভ কৰিছিল, ইহঁতে আৰম্ভ কৰি দিছিল। গতিকে ময়ো ব্যক্তিগতভাৱেও আচলতে যথেষ্ট উৎসাহী হৈছোঁ ইহঁতক দেখি পেলাই। আৰু মই পিছৰ প্ৰজন্মকো ক'ব বিচাৰোঁ যে এনেদৰে ভালদৰে পঢ়া শুনা কৰিলে নিশ্চয় এই এখেতলোকৰ দৰে উন্নতি জীৱনত কৰিব পাৰিব। যথেষ্ট ভাল লাগিছে। এই গোটেইকেইজনেই মোৰ চিনাকি মুখ আৰু ভাল লাগিছে। মোৰ মেট্ৰিকৰ প্ৰথম বেচ এইটোৱে আছিলে। যথেষ্ট ভাল লাগিল। ধন্যবাদ। এয়া গ্ৰুপ ফটো। বহুত বহুত ধন্যবাদ।